দুই নম্বৰ কথা, আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে, অভিনৱ, শুভ্ৰাংশু দা বা কৃষ্ণালীয়ে যিদৰে অসমখনৰ কথা কৈছে, মই যিহেতু অসমত থাকোঁ, মই ভাবোঁ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যও বিনষ্ট হৈছে, মনবোৰো বিনষ্ট হৈছে। মনবোৰ, যিবোৰ মনে আগতে মানুহক মানুহ হিচাপে চাইছিল, এতিয়া হিন্দু মুছলমান হিচাপে চায়। যিটো মনে আগতে মানুহৰ দুখত দুখী হৈছিল, এতিয়া হিন্দুৱে দুখ কৰিলে দুখ পায়, মুছলমানে কৰিলে ফূৰ্তি পায়। এই যিটো ৰাজনৈতিক সংস্কৃতি বিগত সময়ত অসমত গঢ়ি তোলা হৈছে, এই ৰাজনৈতিক সংস্কৃতিটোৰো কিন্তু নতুন প্ৰজন্মই আমি বিৰোধিতা কৰোঁ। যি দলেই সেই সংস্কৃতি গঢ়ি নুতুলক কিয়, 1250 টকাত যে মানুহক কিনা বেচা কৰা হৈছে, আমি সদায় আজিকালি এটা শব্দ আমাৰ ৰাজনৈতিক নেৰেটিভবোৰত কৈ থাকোঁ নহয়, মিয়া খেদিব লাগে। আপুনি বিশ্বাস কৰেনে, আমি যাক মিয়া বুলি গালি পাৰি থাকোঁ, এই মানুহখিনিয়ে যেতিয়া খেতি পথাৰত ব্যস্ত হৈ থাকে, আমি ৰজাঘৰীয়াৰ পৰা টকালৈ বিহু পাতি থাকোঁ। যেতিয়া তেওঁলোকে পথাৰত মৰাপাটৰ খেতিৰ পৰা বছৰত 4-5টা খেতি কৰি পেলাই, আমি চৰকাৰৰ পৰা টকা লৈ আমি নিজৰ অৰুণোদয় আঁচনিখন লৈ থাকোঁ। মানুহক দুখ দিয়াটো সুনীতা একেবাৰে সহজ কথা। মই ইয়াতে কৈ যাব পাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ বেয়া হৈ গ'ল, মানুহবোৰ বেয়া হৈ গ'ল। এটাতো ব্যৱস্থা আছে, এটা পৰিৱৰ্তন হ'ব লাগিব ব্যৱস্থাটোৰ। এখন চৰকাৰ আছে, দায়িত্বটো চৰকাৰৰ। চৰকাৰে যদি মানুহক উৎসাহিত কৰিছে যে 1250 টকা দিছোঁ, বুলেটখন দি দিছোঁ, স্কুটিখন দি দিছোঁ, এই পৰ্যায়লৈকে যদি কথাবোৰ গুচি গৈছে, তাৰ সমান্তৰালভাৱে কিন্তু উন্নয়নমুখী কাম কাজ হৈছে নাই, সেইটো মৌলিক প্ৰশ্ন। আৰু মই এটা কথা সুনীতা জানো, আৰু আমি আটায়ে জানো, ইয়াত বহি থকা বেছিভাগ মানুহে কেতিয়াও অসমৰ ৰাজনীতিটো আমাৰ কথাৰ ওপৰত ৰাজনীতিটো নিৰ্ভৰ হৈ থকা নাই। যাক 1250 টকা দিয়া হৈছে, যাক এখন কিতাপৰ সলনি 1250 টকা দি কোৱা হৈছে যে আপোনালোক ইয়াত ব্যস্ত থাকক, আপোনালোকে অধিকাৰৰ প্ৰশ্নবোৰ নকৰিব, আপোনালোকে নুসুধিব যে কাৰ ল'ৰা ছোৱালীৰ কিমান সম্পত্তি হ'ল, আপোনালোকে নুসুধিব কাৰ ঘৰত কিমান সম্পত্তি দিছপুৰলৈ অহাৰ লগে পাছত আমি যেতিয়া থাকোঁ, মই কটনত থাকোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁ, আমি এই কথাবোৰ আলোচনা কৰোঁ। এই আলোচনাবোৰ যিদিনা আমাৰ গাঁৱৰ গোটেইকেইটা পদূলিত আলোচনা হ'ব, তেতিয়া সলনি হ'ব। কিন্তু তথাপি মই সুনীতা শেষত এটা কথা ক'ম, মোৰ মনত ভীষণ আশাবাদ আছে। মই যেতিয়া দিল্লীলৈ আহি দেখিছোঁ ইয়াত অসমীয়া যুৱকসকলে ইমান ভাল কাম কৰি আছে, অসমত মই যেতিয়া দেখোঁ, মোৰ মন যায় যে আমি এই আটাইবোৰ কথা সলাই পেলাব পাৰিম। সলাই পেলোৱাৰ বাটটো ক'ত? বাটটো অম্বিকাগিৰিৰ গানত, বাটটো ক'ত? জ্যোতিপ্ৰসাদৰ কথাত, বাটটো ক'ত? ভূপেন হাজৰিকাৰ কথাত। আৰু মই এটা কথা সুনীতা বিশ্বাস কৰোঁ, যি দলৰ চৰকাৰ নাথাকক, আমি যিমানে একতাটো ভাঙিবলৈ চেষ্টা নকৰোঁ কিয়, এই যে মই এওঁলোক তিনিজনৰ সৈতে যে মোৰ কথাটো মিলিছে, এটা কাৰণতেই মিলিছে, আমাৰ আটাইৰে মনত গোৱাৰৰ দৰে অসমৰ প্ৰতি ভাল পোৱা আছে। গোৱাৰৰ দৰে যেতিয়ালৈকে অসমৰ প্ৰতি ভাল পোৱা থাকিব, যিমানেই হিন্দু মুছলমান কৰি নাথাকিলেও মৌলিক কথাবোৰ অসমৰ উঠি অহা প্ৰজন্মই সময়ে সময়ে কৈ যাব।